এইবিলাক স্কিম প্ৰমোদ বড়োৰ দিনত ধৰা মই সেইটো আমি ধৰা স্কিম বুলি মই নকওঁ। সেই নামত স্কিমটো লিখি থৈছে কিন্তু পইচা চেংচন কৰিব পৰা নাছিল। प्रमोद बर'आ सरखार खुंनाय समाव गोबां बिटिसिनि रांखौ जाख्ल'लांदों नैबेबायदि हाग्रामा महिलारि बिथांनि खुगानिफ्राय ओंखारबाय थानायखौ जों नुनो मोनदों। थ' राजखान्थिनि खोथा माखासेखिनि जिहेथु नैबे हाग्रामा महिलारि बिथांनि सरखारनि फैनाय सिगां प्रमोद बर'आबो बुंदों हाग्रामाया गोबां लाइबिलिटिस खालामनानै गालांबाय नैबेबायदिना राजखान्थियावहाय जायनो पावाराव फैयो बैखौ दुसियो बा पावाराव गैयाबो समाव दुसिगोन नैबेबायदिखा जों बयबो मोनथिगौ। दा बेनि गेजेरावहाय बिथाङा मा रोखोमै बाथ्रा बुंलांखो नैबे भिडिअखौसो जों आबुङै नायनांगोन। फैयोब्ला जोङो नायनांदिनि। এইবিলাক স্কিম প্ৰমোদ বড়োৰ দিনত ধৰা মই সেইটো আমি ধৰা স্কিম বুলি মই নকওঁ। সেই নামত স্কিমটো লিখি থৈছে কিন্তু পইচা চেংচন কৰিব পৰা নাছিল। মুঠতে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত 30 কোটি টকা আমাৰ লাইকুটা এনেকুৱা বহুত মুঠতে সেইবিলাক স্কিম প্ৰমোদ বড়োৰ দিনত এই দুৰ্গা মন্দিৰ মণ্ডপৰ কাৰণে 50 লাখ টকা ধৰিছিল। সেইবিলাক প্ৰমোদ বড়োৱে স্কিমটো ঠিক কৰা কিন্তু সেই নামত স্কিমটো লিখি থৈছে কিন্তু পইচা চেংচন কৰিব পৰা নাছিল। সেই নামত স্কিমটো লিখি থৈছে কিন্তু পইচা চেংচন কৰিব পৰা নাছিল। আমি এতিয়া পইচা চেংচন কৰিছে বাস কাম কৰি আছো। খালিও আমাৰ পৰ্বতজৰাত পলিটেকনিক ইনষ্টিটিউট আছে আৰু এনেকুৱা মুঠতে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামত 30 কোটি টকা আমাৰ লাইকুটা এনেকুৱা বহুত মুঠতে সেইবিলাক স্কিম প্ৰমোদ বড়োৰ দিনত মই সেইটো আমি ধৰা স্কিম বুলি মই নকওঁ কিন্তু পইচা চেংচন কৰাটো আমি কৰি আনিছো। জাষ্ট ইহঁতে স্কিমটো ধৰিছে কিন্তু পইচা চেংচন কৰিব পৰা নাছিল। তো আমি এই 3 মাহৰ ভিতৰত চৰকাৰৰ লগত আলোচনা কৰি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামৰ লগত আলোচনা কৰি সেইবিলাক স্কিমৰ এগেইনষ্টত পইচাটো চেংচন কৰি আনিছে আৰু আমি সেইকাৰণে আমি সেইটো ফাউণ্ডেশ্যন ষ্টোনটো কৰি আছে। অহাকালিও আমাৰ আছে এনেকুৱা 4-5টা। আজিও মই ৰাতিপুৱা এই দুৰ্গা মন্দিৰ মণ্ডপৰ কাৰণে 50 লাখ টকা ধৰিছিল। সেইবিলাক প্ৰমোদ বড়োৱে স্কিমটো ঠিক কৰা কিন্তু সেই নামত স্কিমটো লিখি থৈছে কিন্তু পইচা চেংচন কৰিব পৰা নাছিল। আমি এতিয়া পইচা চেংচন কৰিছে বাস কাম কৰি আছো। নিৰ্বাচনৰ মিত্ৰতা নহয় আমি কৈ আছো BPF NDA হিচাপে নিৰ্বাচন খেলিব। BPF হিচাপে 126টা ভিতৰত কিমানটা সিট খেলিব এইটো আজিলৈকে ফাইনাল হোৱা নাই। ফাইনাল হ'ব সময় আছে যেটো আমি শুনিছো হয় এপ্ৰিল মাহৰ নিৰ্বাচন হোৱাৰ কথা বাস।